ইমান দুখ লাগিছে যেতিয়া কথাটো গম পাই টোপনি অহা নাই আমি একো খাব পৰা নাই এইটো দুখ যি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া যিহেতু ইতিমধ্যে আপুনি দেখা পাইছে যে যিজন হাৰ্টথ্ৰব অসমৰ সম্পদ আমাৰ পৰা হেৰাই গৈছে মই এটা কথা আপোনাৰ চেনেলৰ মাধ্যমেদি ক'ব বিচাৰো যিখিনি কালপিতে এই কাম কৰিছে তেওঁলোকক অসমীয়া ৰাইজ আছে যেতিয়ালৈ জীয়াই আছো জুবিন গাৰ্গ ডাঙৰীয়া কেতিয়াও মৰিব নিদিওঁ তেওঁ মৰিলেও আমি অমৰ তেওঁৰ এটাই কথা থাকিল যে আপুনি যিখিনি কাম কৰিছে অসমৰ কাৰণে সৰ্ববৃহৎ দেশে বিদেশে প্ৰচাৰ হ'ল সেইকাৰণে আমাক এটা ভাল দিন দেখাবলৈ যাতে তেওঁ এটা কথা আপোনালোকৰ সকলোৰে আগত কৈছিলে যে তেওঁ যেতিয়া মৰিব 7 দিন বন্ধ হ'ব তেওঁ মৰাৰ পিছত উৎসৱ এটা এনেকুৱা লাগিছে উৎসৱৰ পৰ্ব যেন শেষ হৈ গৈছে তেওঁ এটা অনুষ্ঠান আছিল তেওঁ অসমৰ সম্পদ নাছিল তেওঁৰ এশঙীয়া এটা গড়ৰ যিমান আমাৰ অসমৰ এটা সম্পদ আছিল তেওঁ জুবিন গাৰ্গ ডাঙৰীয়া আছিল আমি কেতিয়াও মানি নলওঁ এই জুই যি জ্বলিছে অসমীয়া হিচাপে মই কৈছো যে জ্বলিবই যেতিয়ালৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ যিবোৰ মেইন কালপিতক নধৰে তেতিয়ালৈ অসমবাসী ৰাইজে কেতিয়াও জীয়াই নাথাকে এই জুই ভালকে জ্বলিছে খুব সুন্দৰভাৱে জ্বলিব।